গোসাইগাঁৱৰ অক্সিগুৰিগাঁৱৰ একাংশ বাটপথৰ দুৰৱস্থাই যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে ৰাইজ। ৰাজ্যত নেৰানেপেৰা বৰষুণ হোৱাত ১ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অক্সিগুৰি গাঁৱৰ ৰবিহাজী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গাতে লাগি থকা কালভাৰ্ট বাৰিষাৰ পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত গাঁওখনৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিছে। পদ্মবিলৰ পৰা অক্সিগুৰি ৰবিহাজী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দাঁতিত অৱস্থিত পথখনৰ ওপৰত থকা এখন কালভাৰ্ট বাৰিষাৰ বানত উটি যোৱাৰ ফলত যাতায়াত বন্ধ হৈ পৰিছে গাঁওখনৰ ৰাইজৰ। আনহাতে অক্সিগুৰি গাঁৱৰ পৰা হাব্ৰুবিল RNB অসামৰিক চিকিৎসালয়লৈ যোৱাৰ ব্যস্ত পথটোৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী এম্বুলেন্স সেৱাকে ধৰি কাম কৰা শ্ৰমিক কৃষক ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজে বহু কষ্টেৰে যাতায়াত কৰি ৰাখিবলগীয়া হৈছে। উল্লেখ্য যে ৰাইজে কালভাৰ্টখন মেৰামতিৰ বাবে সমষ্টি বিধায়ক আৰু BTR চৰকাৰৰ বিভাগীয় বিষয়ববীয়াসকলক অৱগত কৰিছে যদিও আজিলৈকে কাণ সাৰ দিয়া নাই স্থানীয় বিধায়ক জিৰণ বসুমতাৰীয়ে। গাঁৱৰ ৰাইজে অসম চৰকাৰ আৰু BTR চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় যে অনতিপলমে এই কালভাৰ্ট মেৰামতি কৰি দিব লাগে, নহলে আগন্তুক পৰিষদীয় নিৰ্বাচনত ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব। আমি আৰু কি কম, দুখ লগা কথা আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ MLA জিৰণ ছাৰ এইটো আওকাৰণে নিদিয়ে। আমাৰ এই কালভাৰ্টৰ কাৰণে আমাৰ বহুত ক্ষয়ক্ষতি হৈ আছে। আমাৰ ৰবিহাজী ডিগ্ৰী কলেজ, ৰবিহাজী ছেকেণ্ডাৰী স্কুলত অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰো বহুত অসুবিধা হৈ আছে। আৰু এটা ৰাস্তা আছে, বহুত ঘূৰি যাব লাগে। আমাৰ পশ্চিম অক্সিগুৰিৰ পৰা চেৰপানগুৰি, ভোমৰাবিল, গোলাডাঙিৰ যিবিলাক ষ্টুডেণ্ট আহে এই ৰাস্তা দি আহে। অহা যোৱাৰ কাৰণে বহুত আমাৰ অসুবিধা হৈ আছে। এক্সাম চলি আছে স্কুলত, কিন্তু আমাৰ MLA ছাৰ বা আমাৰ MCLA এইবিলাকে কাম নিয়ে। কিন্তু ইলেকশ্যনৰ সময়ত সকলোৱে প্ৰতিশ্ৰুতি দিয়ে যে আমি অক্সিগুৰিৰ এই ৰাস্তাটো কৰি দিম, সেই ৰাস্তা কৰি দিম, অমুক কৰি দিম, তমুক কৰি দিম, বহুত কয় কিন্তু নকৰে। সেইকাৰণে আমি এইবাৰ এটা প্ৰতিশ্ৰুতি লৈছোঁ, যদি আমাৰ ইলেকশ্যনৰ আগত আমাৰ অক্সিগুৰিৰ এই ৰাস্তাটো যদি নহয় তেতিয়াহ'লে আমি ৰাইজে মিলি এটা প্ৰতিবাদ কৰিম, আমি ভোট বৰ্জন কৰিম। কিমান দিনৰ পৰা হৈ আছে এনেকুৱা অৱস্থা? এইটো বহুত দিনৰ পৰা হৈ আছে। আমাৰ অক্সিগুৰি বহুত দিনৰ পৰা 17-18 বছৰ BPF ৰাজত্ব কৰি তেতিয়াও হোৱা নাই। আমাৰ UPPL চৰকাৰ আহিছে, এইটোও ৰাস্তা ঘাট নকৰে, কিন্তু এটা কাম ষ্টাৰ্ট কৰিছে, সেই কামটোও বন্ধ হৈ আছে। আৰু কি ক'ম, এই দুখ লগা কথা, আমাৰ অক্সিগুৰিৰ গাঁৱৰ ভিত্তিৰ কোনো আমাৰ চৰকাৰে নেদেখে এনেকুৱা অৱস্থা। এইটো এই কালভাৰ্টৰ ওপৰত কিবা 108 বা এম্বুলেন্স সেৱা পাই আছে নেকি? নাপায়, এইটো আগৰ পৰাই নাপায়। এইটো বহুত দুৰ্বল কালভাৰ্টটো বনাইছিল, এইটো দিয়া এম্বুলেন্স আহিব পৰা নাই। কিন্তু আমাৰ এই পদ্মবিল বোলে বল্লামগুৰি দি ঘূৰি আহিব লাগিছিল। ইয়াৰ আগত আমাৰ এই গফুৰ খণ্ডকাৰৰ ঘৰত আগুন লাগিছিল। আমাৰ আগুন নিৰ্বাপক গাড়ীটো সেইফালে আহোঁতে আমাৰ ঘৰটোৰ ভস্মীভূত হৈ গৈছিল। এনেকুৱা অৱস্থা আমাৰ অক্সিগুৰিৰ। আৰু কি ক'ম, এনেকুৱা দুখ লগা কথা।